হাই বন্ধুসকল, ফাইনেলি জামিন হৈ গ'ল। USTMৰ স্বত্বাধিকাৰী মহবুবুল হক ছাৰৰ জামিন হৈ গ'ল বন্ধুসকল। আৰু মুখ্যমন্ত্ৰীৰ কথা হৈ ৰ'ল, যিহেতু মুখ্যমন্ত্ৰীয়ে কৈছিলে মহবুবুল হক ছাৰৰ জামিন নহ'ব বুলি কৈছিলে মুখ্যমন্ত্ৰী। আৰু নানা তৰহৰ PhD ফেক হ'লকে মুখ্যমন্ত্ৰীয়ে কৈছিলে যে USTMৰ PhDও ফেক হয়, ইয়াত সকলোখিনি ডিগ্ৰী ফেক হয় বুলি মুখ্যমন্ত্ৰীয়ে কৈছিলে। বহুত যি টি তেনেকুৱা নানা ধৰণৰ কথা কৈছিলে। আৰু বন্ধুসকল, সত্য সদায় জয়, সত্যত থাকিলে সদায় জয় কৰিব পাৰি। ইয়াৰ প্ৰমাণ দেখুৱাই দিলে USTMৰ মহবুবুল হক ছাৰে। আৰু ইয়াৰ মতামত আপোনালোকে জনাব যে মুখ্যমন্ত্ৰীয়ে কোৱা কথা কিমান যুক্তিসংগত, মুখ্যমন্ত্ৰীয়ে কোৱা কথাখিনি কিমান সঁচা। আপোনালোকে নিশ্চয় আপোনালোকৰ মতামত কমেণ্ট কৰিব। ভিডিঅ'টো শেষলৈকে এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ, USTMৰ স্বত্বাধিকাৰী মহবুবুল হকৰ জামিন লাভ। আটাইকেইটা গোচৰত জামিন লাভ মহবুবুল হকৰ। গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন প্ৰদান কৰিলে হকক। নতুনকৈ কোনো গোচৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব নোৱাৰিব মহবুবুল হকক। ঢেকীয়াজুলিৰ এটি গোচৰত আটক হৈ আছিল মহবুবুল হক। যিমান সম্ভৱ এই খবৰটি শ্বেয়াৰ কৰি সকলোকে দেখাৰ সুযোগ কৰি দিয়ক। এইমাত্ৰ আটাইকেইটা গোচৰত জামিন লাভ মহবুবুল হকৰ। গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন প্ৰদান কৰিলে হকক। নতুনকৈ কোনো গোচৰত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব নোৱাৰিব মহবুবুল হকক। পাথাৰকান্দিৰ পৰা শোণিতপুৰ আদালতত হাজিৰ কৰোৱা হৈছিল মহবুবুল হকক।